নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিবলৈ ওলাইছো অসমীয়াৰ বুক 2024 কেইটিমান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ। এইটো আমাৰ পাৰ্ট 4। এই ভিডিঅ'টি আগন্তুক আহিবলগীয়া সকলো পৰীক্ষাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। আজিৰ আমাৰ প্ৰথম প্ৰশ্নটি হৈছে চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল? ক নীতিপাল, খ বীৰপাল, গ ৰতনপাল, খ বিষ্ণুপাল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক নীতিপাল। ইয়াৰ পিছৰ প্ৰশ্নটি হৈছে অসম বুৰঞ্জীত শুক্লধ্বজ কি নামেৰে জনাজাত? ক চিলাৰায়, খ প্ৰতাপসিংহ, গ নৰনাৰায়ণ, খ সংগ্ৰামজিত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক চিলাৰায়। ইয়াৰ পিছৰ প্ৰশ্নটি হৈছে অসমৰ সিংহ পুৰুষ বুলি কাক জনা যায়? ক ৰাধা গোবিন্দ বৰুৱা, খ হেমচন্দ্ৰ বৰুৱা, গ বিষ্ণুৰাম মেধি, খ হেমচন্দ্ৰ গোস্বামী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক ৰাধা গোবিন্দ বৰুৱা। ইয়াৰ পিছৰ প্ৰশ্নটি হৈছে লোকসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান বছৰ? ক 5 বছৰ, খ 6 বছৰ, গ 4 বছৰ, খ 7 বছৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক 5 বছৰ। ইয়াৰ পিছৰ প্ৰশ্নটি হৈছে প্ৰথম অসমীয়া ৰঙীন বোলছবিখনৰ নাম কি আছিল? ক জয়মতী, খ ইন্দ্ৰমালতী, গ ভাইটি, খ মনুমতী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ ভাইটি। ইয়াৰ পিছৰ প্ৰশ্নটি হৈছে প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? ক অৰুণোদয়, খ দৈনিক বাতৰি, গ প্ৰতিদিন, খ খবৰ। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে খ দৈনিক বাতৰি। ইয়াৰে পিছৰ প্ৰশ্নটি হৈছে নৱগ্ৰহ মন্দিৰ কোনখন পাহাৰত অৱস্থিত? ক নীলাচল, খ ভস্মাচল, গ চিত্ৰাচল, খ মণিকোট পাহাৰত। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে গ চিত্ৰাচল পাহাৰত। ইয়াৰ পিছৰ প্ৰশ্নটি হৈছে কটন কলেজ কিমান চনত স্থাপন কৰা হৈছিল? ক 1902, খ 1903, গ 1904, ঘ 1901। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ 1901 চনত। ইয়াৰ পিছৰ প্ৰশ্নটি হৈছে লাচিত বৰফুকনৰ মৈদাম অসমৰ ক'ত অৱস্থিত? ক যোৰহাট, খ লখিমপুৰ, গ ডিব্ৰুগড়, খ গুৱাহাটী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক যোৰহাট। ইয়াৰ পিছৰ প্ৰশ্নটি হৈছে বৰগীতসমূহ শংকৰদেৱে কোন ভাষাত ৰচনা কৰিছিল? ক অসমীয়া, খ ব্ৰজাৱলী, গ সংস্কৃত, খ পালি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ ব্ৰজাৱলী। ইয়াৰ পিছৰ প্ৰশ্নটি হৈছে ঢলা শদিয়া দলংখন কোনখন নদীৰ ওপৰত অৱস্থিত? ক চিয়াং, খ দিহিং, গ দিবাং, ঘ লোহিত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ঘ লোহিত। ইয়াৰ পিছৰ প্ৰশ্নটি হৈছে অসম দিৱস কেতিয়া পালন কৰা হয়? ক 3 জানুৱাৰী, খ 6 জানুৱাৰী, গ 3 ডিচেম্বৰ, খ 2 ডিচেম্বৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ 2 ডিচেম্বৰ। ইয়াৰে পিছৰ প্ৰশ্নটি হৈছে ইয়াত এখন অৰণ্য আছিল গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ক অনুৰাধা শৰ্মা পূজাৰী, খ পূৰ্ব কুমাৰ শইকীয়া, গ ভূপেন হাজৰিকা, ঘ মামণি ৰয়ছম গোস্বামী।
ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ক অনুৰাধা শৰ্মা পূজাৰী। ইয়াৰ পিছৰ প্ৰশ্নটি হৈছে ভক্তি ৰত্নাৱলী গ্ৰন্থখনৰ লেখক কোন আছিল? ক মাধৱদেৱ, খ হৰিহৰ বিপ্ৰ, গ বিষ্ণুৰাম মেধি, খ শংকৰদেৱ। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে ক মাধৱদেৱ। ইয়াৰ পিছৰ প্ৰশ্নটি হৈছে কৰ্মবীৰ কাৰ ছদ্মনাম? ক নবীন চন্দ্ৰ বৰদলৈ, খ কনকলতা বৰুৱা, গ অম্বিকাগিৰি ৰায়চৌধুৰী, খ ৰঘুনাথ চৌধুৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক নবীন চন্দ্ৰ বৰদলৈ। ইয়াৰ পিছৰ প্ৰশ্নটি হৈছে বকুল বনৰ কবি কোনজন সাহিত্যিকৰ ছদ্মনাম? ক আনন্দ চন্দ্ৰ বৰুৱা, খ ৰঘুনাথ চৌধুৰী, গ বিষ্ণু ৰাভা, খ নৱকান্ত বৰুৱা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক আনন্দ চন্দ্ৰ বৰুৱা। ইয়াৰ পিছৰ প্ৰশ্নটি হৈছে বীৰৱালা কাৰ ছদ্মনাম? ক অম্বিকাগিৰি ৰায়চৌধুৰী, খ উপেন্দ্ৰ চন্দ্ৰ লেখাৰু, গ কনকলতা বৰুৱা, খ নীলমণি ফুকন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ কনকলতা বৰুৱা। ইয়াৰে পিছৰ প্ৰশ্নটি হৈছে ধ্বনি কবি বুলি কোনজন সাহিত্যিকক জনা যায়? ক বিনন্দ চন্দ্ৰ বৰুৱা, খ জ্যোতিপ্ৰসাদ আগৰৱালা, গ কমলাকান্ত ভট্টাচাৰ্য, গ বিমলা প্ৰসাদ চলিহা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক বিনন্দ চন্দ্ৰ বৰুৱা। ইয়াৰ পিছৰ প্ৰশ্নটি হৈছে ফুলকবি কবিতা পুথিখনৰ লেখক কোন আছিল? ক ভূপেন হাজৰিকা, খ বিনন্দ চন্দ্ৰ বৰুৱা, গ শ্ৰীমন্ত শংকৰদেৱ, খ মাধৱ কন্দলী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক বিনন্দ চন্দ্ৰ বৰুৱা। ইয়াৰ পিছৰ প্ৰশ্নটি হৈছে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল? ক 1449, খ 1450, গ 1430, খ 1440। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক 1449 চনত। ইয়াৰ পিছৰ প্ৰশ্নটি হৈছে গজেন্দ্ৰ উপাখ্যান কোনে ৰচনা কৰিছিল? ক মাধৱদেৱ, খ শ্ৰীমন্ত শংকৰদেৱ, গ মাধৱ কন্দলী, খ অনন্ত কন্দলী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ শ্ৰীমন্ত শংকৰদেৱ। আজিৰ ভিডিঅ'টিত আমি ইমানখিনিলৈয়ে আলোচনা কৰিলোঁ। ধন্যবাদ।